নমস্কাৰ লাইভ ষ্টুডিঅ'ত পৰস্মিতা আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ ঢিঙৰ কান্ধলি মাৰিত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত হ'ল দুৰ্ধৰ্ষ ডকাইত নুৰ হুছেইন নিশা ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নুৰ হুছেইনৰ পিষ্টলটো উদ্ধাৰৰ বাবে গৈছিল কান্ধলি মাৰিলৈ আৰু সেই সময়ছোৱাতে বাইকত অহা দুই সহযোগীয়ে আৰক্ষীলৈ কৰিছিল গুলীচালনা আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত ভৰিত গুলী লাগে নুৰ হুছেইনৰ নিশাই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে নুৰক ভূমাফিয়া ড্ৰাগছ মাফিয়া ৰূপে পৰিচিত নুৰ হুছেইন দেওবাৰে নুৰ হুছেইনে আক্ৰমণ কৰিছিল উৰ্জত আলী নামৰ এজন লোকক উৰ্জত আলীৰ লগতে আক্ৰমণ কৰিছিল 8 জনকৈ লোকক ভূমাফিয়া নুৰ হুছেইনৰ নেতৃত্বত 20ৰ পৰা 25 জনীয়া এটা অস্ত্ৰধাৰী দলে কৰিছিল আক্ৰমণ নুৰ হুছেইনে গুলীয়াই আহত কৰিছিল উৰ্জত আলী ঘটনাৰ পিছতে আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান ঢিং আৰক্ষীয়ে আটক কৰি নুৰ হুছেইনৰ অবৈধ পিষ্টলটো উদ্ধাৰৰ বাবে লৈ গৈছিল কান্ধুলি মাৰিলৈ সেই সময়ছোৱাতেই মটৰ চাইকেলত অহা দুই সহযোগী আৰক্ষীলৈ কৰিছিল গুলীচালনা কৰাত আৰক্ষীয়ে দিলে প্ৰত্যুত্তৰ আৰু দুই পক্ষৰ গুলীয়াগুলীৰ ফলত ভূমাফিয়া নুৰ হুছেইনৰ খুব ভৰিত গুলী লাগে আৰু উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ফলে গোৱালপাৰাটো আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপা মঙলবাৰে নিশা ৰংজুলিৰ বেলপাৰাত সংঘটিত হয় ঘটনাটি আৰক্ষী বেহুৰ পৰা পলায়নৰ চেষ্টা কৰিছিল থাপাই পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰিছিল থাপাক ধৃত অমৰ থাপাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 3 জাকৈ সজীৱ গুলী এটা 9mm পিষ্টল আৰু 400 নিচাজাতীয় টেবলেট জব্দ কৰিছে আৰক্ষীয়ে অপহৰণৰ পৰিকল্পনা কৰিছিল দুৰ্ধৰ্ষ অপৰাধী থাপাই গোৱালপাৰা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত নিশা চলাইছিল অভিযানত আটক কৰা হৈছিল অপহৰণকাৰী গেঙৰ 3টাকৈ সদস্যক ধৃতকেইটা হৈছে অমৰ থাপা সমীৰণ ৰাভা দীপজ্যোতি ৰাভা দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপাই পানী খোৱাৰ চলনাৰে পলায়নৰ চেষ্টা কৰিছিল পিছত আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে অপৰাধী থাপাক সম্প্ৰতি গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে থাপাক আৰু দুইটা এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত আমাক সবিশেষ জনাব নীলোৎপল বৰা আৰু ৰিংকু দাসে প্ৰথমে মই নীলোৎপলৰ কাষলৈ গৈছো ঢিঙৰ কান্ধুলি মাৰি যি ঘটনা সংঘটিত হৈছে ড্ৰাগছ মাফিয়া ভূমাফিয়া নুৰ হুছেইনক ইতিমধ্যে গুলী আহত কৰিছে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত নীলোৎপল আমি আপোনাৰ পৰা জানিব বিচাৰিছো আৰু যিহেতু ভূমাফিয়া এইগৰাকী নুৰ হুছেইন আৰু বহুকেইগৰাকী সদস্য তেওঁৰ সৈতে আছিল গুলীয়াবলৈ চেষ্টা কৰিছিল আৰক্ষীক সমগ্ৰ ঘটনা শেহতীয়া তথ্য আমি আপোনাৰ পৰা জানিব বিচাৰিম নীলোৎপল নিশ্চয় ৰশ্মিতা নুৰ হুছেইন প্ৰকৃততে কেৱল মাত্ৰ ভূমাফিয়াই নহয় বা ডকাইতেই নহয় নুৰ হুছেইনৰ যি আমি শেহতীয়াকৈ যি খবৰ পাইছো যি চোৰাং চিকাৰীৰ সৈতে সম্পৰ্ক আছিল নুৰ হুছেইনৰ 2008 চনৰ পৰা 2016 চনলৈকে অবাধ হাৰত গড় হত্যা হৈছিলে সেই সময়ত আনকি চোৰাং চিকাৰী বহু প্ৰশ্ৰয় দিছিলে নুৰ হুছেইনে আৰু চোৰাং চিকাৰীৰ সৈতে সম্পৰ্ক আছিলে বা গড় হত্যাৰ লগত তেওঁ জড়িত আছিল নেকি সেই বিষয়টো বৰ্তমান নগাঁও আৰক্ষীয়ে অনুসন্ধান চলাইছে কিন্তু নুৰ হুছেইনৰ দৰে একাংশ কিন্তু মাতব্বৰ বা যি মাফিয়াই যিসমূহ চহৰ অঞ্চলসমূহত ব্যাপক হিংসাত্মক কাৰ্যকলাপ চলাই আহিছে বহু অনৈতিক কাৰ্যকলাপ চলাই আহিছে বা চহৰ অঞ্চলসমূহত সাধাৰণতে দেখিবলৈ পোৱা যায় যে অসম আৰক্ষীয়ে যথেষ্ট কমকৈ অভিযান চলাব পাৰে কাৰণ সেই অঞ্চলসমূহত অভিযান চলোৱাটো যথেষ্ট কষ্টকৰ হয় বা বিভিন্ন স্পৰ্শকাতৰ অঞ্চল বাবেই সেই অঞ্চলসমূহত যি অবৈধ অস্ত্ৰ শস্ত্ৰৰ যি বিভিন্ন ধৰণৰ ঘাটি হিচাপে থাকে সেই ঘাটিসমূহ উচ্ছেদ কৰা কিন্তু আৰক্ষী ব্যৰ্থ হয় কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নুৰ হুছেইনে শেহতীয়াভাৱে যোৱা দেওবাৰে যি এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিলে সামান্য এটা ভূমিভেদক লৈ যি 8 জনকৈ 25 জনীয়া এটা দল লৈ পেলাই 8 জনকৈ লোকক আক্ৰমণ কৰিছিলে আৰু উৰ্জত আলী নামৰ এগৰাকী ব্যক্তি যিগৰাকীক তেওঁক গুলীচালনা কৰাৰ পিছত নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছিলে গতিকে সেই উৰ্জত আলী বৰ্তমানে চিকিৎসাধীন হৈ আছে আৰু নুৰ হুছেইনক কিন্তু অতি তৎপৰতাৰে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰে কিন্তু যোৱা দলে গ্ৰেপ্তাৰ কৰিছিলে আৰু তাৰ পিছত উৰ্জত আলী যি নুৰ হুছেইনৰ যি অবৈধ পিষ্টল অবৈধ অস্ত্ৰ শস্ত্ৰ ক'ত লুকাই থোৱা আছে বা লগৰ কেইজন ক'ত আছে সেই বিষয়ে কিন্তু যোৱাকালি বিচাৰি সেই সম্ভেদ ল'বলৈ যেতিয়া আন এক অভিযান আৰক্ষীয়ে চলাইছিলে সেই সময়ত কিন্তু দুজনীয়া এটা দল আহিছিলে মটৰ চাইকেলত আৰু আহি আৰক্ষীৰ মাজৰ পৰা কিন্তু নুৰ হুছেইনক লৈ যাবলৈ চেষ্টা কৰিছিলে আৰু তেতিয়াই কিন্তু এই গুলীয়াগুলী ঘটনা সংঘটিত হৈছিলে বৰ্তমান কিন্তু নুৰ হুছেইন সংকটমুক্ত আৰু আৰক্ষীয়ে নুৰ হুছেইনৰ আন সতীৰ্থ বা আন ড্ৰাগছৰ ব্যৱসায় বা বিভিন্ন ধৰণৰ যি অনৈতিক কাম আছে সেইসমূহৰ সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিব আৰু উৰ্জত আলীৰ বৰ্তমান স্বাস্থ্য অৱস্থা সুস্থিৰ বুলি লাইনত থাকিব আমি আৰু তথ্য লাভ কৰিম আপোনাৰ পৰা কিন্তু এই মুহূৰ্তত আমি ৰিংকু দাসৰ পৰা জানিব বিচাৰিছো আন এক এনকাউণ্টাৰ ঘটনা মঙলবাৰে নিশা সংঘটিত হৈছে ৰংজুলিৰ বেলপাৰাত আৰু যিগৰাকী আচলতে অপহৰণৰ পৰিকল্পনা ৰচনা কৰিছিল অমৰ থাপাও ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে গতিকে শেহতীয়া যি খবৰ আছে ৰিংকু আমি আপোনাৰ পৰা জানিব বিচাৰিছো গোৱালপাৰা ঘটনা সন্দৰ্ভত
হয় ৰশ্মিতা ক'ব লাগিব যে ৰাজ্যত পুনৰ যে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে এইবাৰ স্থানীয় গোৱালপাৰাত যোৱাকালি নিশা প্ৰায় 2মান বজাত গোৱালপাৰা জিলাৰ ৰংজুলিৰ যি বেলপাৰাত যি 3জনীয়া যি অপহৰণকাৰী দল এটাই যি অপহৰণৰ পৰিকল্পনা কৰি থকা অৱস্থাত যি আৰক্ষীৰ দল এটা যি উপ আৰক্ষী অধীক্ষক যি মৃণাল ডেকাৰ নেতৃত্বত এই অপহৰণকাৰী দলটোৱে তাতে সূত্ৰ গম পাই পেলাই তেওঁলোকৰ মুখামুখি সংঘৰ্ষ হয় আৰু মুখামুখি সংঘৰ্ষৰ ফলত প্ৰায় যি অপৰাধী অমৰ থাপা আহত হৈ পেলাই তেখেতৰ ভৰিত গুলী লাগে আৰু গুলী লগাৰ ফলত তেখেতক যি গোৱালপাৰা 2খন অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু যি সমীৰণ ৰাভা আজি দীপজ্যোতি ৰাভা নামৰ যি অপহৰণকাৰী দুজনক ইতিমধ্যে গোৱালপাৰা যি থানাত ইতিমধ্যে ৰাখি থোৱা হৈছে কিন্তু ক'ব লাগিব যি যোৱা নিশা যি অপহৰণকাৰী পৰিকল্পনা কৰি আছিল আৰু এই পৰিকল্পনা গোপন সূত্ৰপন্থেদি আৰক্ষী দল এটা যি ৰংজুলি বেলপাৰাত ইতিমধ্যে উপস্থিত হোৱাৰ ফলত এই 3জনক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হয় আৰু যি মূল অভিযুক্ত যি অমৰ থাপা পানী খোৱা চলে তেখেতে যি পলাবলৈ চেষ্টা কৰে পলাবলৈ চেষ্টা কৰাৰ ফলত যি অপহৰণকাৰী দলৰ যি অভিযুক্ত যি অমৰ থাপাক ইতিমধ্যে গুলিয়াবলৈ সক্ষম হয় আৰু তেখেতৰ ভৰিত গুলী লাগে গুলী লগাৰ ফলত তেখেতক ততালিকে গোৱালপাৰা যি 2খন অসামৰিক চিকিৎসালয় আছে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু তেখেতৰ লগত থকা যি সতীৰ্থ সমীৰণ ৰাভা আৰু দীপজ্যোতি ৰাভাক ইতিমধ্যে আটক কৰি পেলাই গোৱালপাৰা যি সদৰ থানাত ৰাখি থোৱা হৈছে আৰু যি অপহৰণকাৰী যি অমৰ থাপাৰ পৰা ইতিমধ্যে 3 সজীৱ গুলী এটা 9mm পিষ্টল আৰু 400 নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰশ্মিতা নিশ্চয়কৈ আমি পুনৰ নীলোৎপলৰ কাষলৈ গৈছোঁ নীলোৎপল যিহেতু নুৰ হুছেইনৰ বিৰুদ্ধে আছে ভূ মাফিয়া লগতে ড্ৰাগছ মাফিয়া বুলিও অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ যি অভিযান চলিছিল আৰু ইতিমধ্যে আপুনি জনাইছে যে চৰ অঞ্চলত বহু লোকৰ মাটি বাৰী তেওঁলোকে আচলতে নিজৰ দখললৈ আনিছিল গতিকে সেই সকলো লোকে এতিয়া বৃহৎ সকাহ লাভ কৰিছে আৰু যেহেতু ড্ৰাগছৰ বিৰুদ্ধে অভিযান নগাঁও আৰক্ষীয়ে তীব্ৰতৰভাৱে কৰিছিল গতিকে সেই ঘাটিসমূহ উচ্ছেদ কৰা হ'ব নিশ্চয় য'ত আচলতে নুৰ হুছেইনে নিজৰ ঘাটি স্থাপন কৰিছিল নিশ্চয়কৈ এটা ক'ব লাগিব ৰশ্মিতা যে এইসমূহ যিসমূহ অঞ্চল আছে চৰ অঞ্চলসমূহৰ পৰা কিন্তু ড্ৰাগছৰ ব্যৱসায় হওক বা বিভিন্ন যি অবৈধ অস্ত্ৰ ব্যৱসায় হওক এনেধৰণৰ যি অনৈতিক কাৰ্যকলাপসমূহ কিন্তু নিয়ন্ত্ৰিত হৈ আহিছে কাৰণ চৰ অঞ্চলসমূহত আমি আগতেও জনাইছো যে যথেষ্ট স্পৰ্শকাতৰ হয় আৰু আৰক্ষীয়ে অভিযান চলাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কাৰণ সেই অঞ্চলসমূহত যি এই মাতব্বৰসকলৰ ৰাজত্ব চলে কিন্তু এটা ক'ব লাগিব যে যি নুৰ হুছেইন কেৱল মাত্ৰ ড্ৰাগছৰ ব্যৱসায় ডকাইতি বা এনেধৰণৰ কাম কাজত জড়িত নহয় আমি পুনৰ কৈছো নুৰ হুছেইনে পূৰ্বে গড় হত্যাত জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে বা এনে চৰ অঞ্চলসমূহত পূৰ্বে গড় হত্যা যেতিয়া ধাৰাবাহিক হাৰত হৈছিল যেতিয়া 2008 চনৰ পৰা 2016 চনলৈ যেতিয়া খুব বেছিকৈ গড় হত্যা হৈছিল এনে চৰ অঞ্চলসমূহৰ পৰাই মেচিন নাৱত চোৰাং চিকাৰী গৈছিলে আৰু কাজিৰঙাত গড় হত্যা কৰিছিলে গতিকে নুৰ হুছেইনৰ দৰে অপৰাধীসমূহ কিন্তু এতিয়া যিহেতু আৰক্ষীয়ে যথেষ্ট কঠোৰভাৱে অভিযান চলাইছে গতিকে এনেধৰণৰ অপৰাধীসমূহৰ কিন্তু যি অপৰাধ বৃত্তান্ত কিন্তু এতিয়া সন্মুখলৈ আহিব আৰু এতিয়া চৰ অঞ্চলেই হওক বা বিভিন্ন যিমানেই স্পৰ্শকাতৰ অঞ্চল নহওক অসম আৰক্ষীৰ জোৱান কিন্তু তালৈ গৈছে তাত অভিযান চলাইছে আৰু এনেধৰণৰ অপৰাধীৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা ল'বলৈ আৰক্ষীয়ে কুণ্ঠাবোধ কৰা নাই গতিকে যি আমি পুনৰ কৈছো নুৰ হুছেইনক মুকুলাই নিবলৈ আৰক্ষীৰ জিম্মাৰ পৰা মুকুলাই নিবলৈ মটৰ চাইকেলত 2জন ব্যক্তি আহিছিলে কিমান এক দুঃসাহস আৰক্ষীৰ এটা বৃহৎ দলৰ সৈতেও মুখামুখি সংঘৰ্ষ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই গতিকে এনে অপৰাধী কিমান ভয়ংকৰ হ'ব পাৰে কিমান ভয়াৱহ হ'ব পাৰে এনেকুৱা কিমান বৃহৎ নেটৱৰ্ক আছে সেই বিষয়ে কিন্তু আৰক্ষীয়ে বৰ্তমান চিন্তা কৰাৰ প্ৰয়োজন আছে আৰু সেই অপৰাধীসমূহৰ ঘাটিত আৰক্ষীয়ে যে আৰু নিৰৱচ্ছিন্নভাৱে অভিযান চলাব সেয়াও কিন্তু নিশ্চিত নিশ্চয়কৈ আনহাতে ৰিংকু যিটো অমৰ থাপৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 3 সজীৱ গুলী বা 9mm পিষ্টল জব্দ কৰা আছে গতিকে এই অস্ত্ৰ শস্ত্ৰসমূহ তেওঁলোকে ক'ৰ পৰা আনিছে বা তেওঁলোকে ক'ৰলৈ সৰবৰাহ কৰে আৰু যিহেতু অপহৰণৰ ঘটনা ইতিমধ্যে তেওঁলোকে ৰচনা পৰিকল্পনা কৰিছিল গতিকে এনেধৰণে অপহৰণ কাণ্ড ৰচনা কৰোঁতে তেওঁলোকৰ হয়তো আৰু এক চক্ৰ থাকিব কেৱল 3জনেই নহয় তেওঁলোকে হয়তো ক'ৰ পৰা বাহন ল'ব লাগিব বা অন্যান্য সামগ্ৰীসমূহ তেওঁলোকে গোটাব লাগিব গতিকে সেই মূল ঘাটি বা মূল চক্ৰ কোন থাকিব পাৰে সেই সন্দৰ্ভত আৰক্ষী অভিযান কেনেদৰে আগবঢ়াইছে এতিয়া ৰিংকু ৰশ্মিতা ক'ব লাগিব গোৱালপাৰা আৰক্ষীৰ বাবে সফল অভিযান বুলি ক'ব লাগিব কিয়নো তেওঁলোকে যি অমৰ থাপা যি দুৰ্ধৰ্ষ যি অপৰাধী অমৰ থাপাই যি তেখেতে যি অপহৰণৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা তেখেতে বিফল হোৱা বুলি ক'ব লাগিব আৰু যি গোৱালপাৰা আৰক্ষীৰ সফল বুলি ক'ব লাগিব নিশা আৰক্ষীয়ে যি গোপন সূত্ৰপন্থেদি ইতিমধ্যে এই 3জনক আটক কৰিবলৈ সক্ষম হয় আৰু আটক কৰাৰ সময়তে পানী খোৱা চলেৰে যি অমৰ থাপা ইতিমধ্যে পলাপলাই লোৱাৰ তেখেতৰ ভৰিত গুলী মাৰে আৰু গুলী মাৰাৰ ফলত তেখেতক ইতিমধ্যে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ইতিমধ্যে চিকিৎসা চলি আছে আৰু তেখেতৰ সতীৰ্থ সমীৰণ ৰাভা আৰু দীপজ্যোতি ৰাভাক ইতিমধ্যে আটক কৰি পেলাই বা গ্ৰেপ্তাৰ কৰি পেলাই গোৱালপাৰাৰ যি সদৰ থানাত ৰাখি থোৱা হৈছে তেওঁলোকে সোধ-পোছ কৰা পৰিবাৰ কোনোবা ইয়াৰ লগত জড়িত আছে নেকি কিন্তু কিছু সময় পিছত 11 বজাত ইতিমধ্যে গোৱালপাৰা আৰক্ষী অধীক্ষকে এখন সংবাদমেল আয়োজন কৰিছে এই সংবাদমেলত সকলো তথ্য ইতিমধ্যে সাংবাদিকৰ আগত যোগান ধৰিব বুলি জানিব পৰা গৈছে হয় ৰশ্মিতা
নিশ্চয়কৈ ৰিংকু আৰু নীলোৎপল শেষৰটো প্ৰশ্ন আপোনালৈ কৰিব বিচাৰিছোঁ যিটো নগাঁৱত বহুকেইটা ঘাটি ইতিমধ্যে উচ্ছেদ কৰা হৈছে সেয়া ড্ৰাগছৰে হওক বা অপৰাধৰ বিৰুদ্ধে ইতিমধ্যে আচলতে আৰক্ষীয়ে তীব্ৰতৰ অভিযান আৰম্ভ কৰিছে গতিকে নগাঁওবাসী বা বিভিন্ন দল সংগঠনে এনেধৰণৰ যি অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে সেই সন্দৰ্ভত কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছে বা চৰ অঞ্চলতো যেনেধৰণৰ সন্ত্ৰাসৰ এক সৃষ্টি কৰিছিলে এই অপৰাধী চক্ৰতে গতিকে তাৰ অঞ্চলবাসীয়ে কেনেধৰণে ব্যক্ত কৰিব বিচাৰে আৰক্ষীৰ অভিযানক নিশ্চয়কৈ ৰশ্মিতা ইয়াৰ পূৰ্বেও যেতিয়া আমি কৈ আছো পূৰ্বৰে পৰা কিন্তু নগাঁৱৰ দল সংগঠনসমূহে চৰ অঞ্চলৰ যি অনৈতিক ঘাটি আছে বা এনেধৰণৰ অপৰাধী ঘাটিসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত কিন্তু ইয়াৰ পূৰ্বেও দাবী জনাই আহিছিলে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে সেয়া কাৰ্যত ৰূপায়িত হৈছে কাৰণ চৰ অঞ্চলত বৰ্তমান আৰক্ষীৰ অভিযান চলিছে চৰ অঞ্চলৰ ১২০০ অপৰাধীক বৰ্তমান আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে গতিকে প্ৰশাসন বা যি প্ৰশাসনৰ প্ৰতি দল সংগঠন সন্তুষ্ট কিন্তু ইয়াৰ উপৰি আমি জনাইছো যে নগাঁৱৰ ফাঁচীৰোড যিটো ফাঁচীৰোডত ড্ৰাগছৰ ব্যৱসায় চলি আহিছিলে প্ৰতিদিনেই উচ্ছেদ কৰে বা অভিযান চলায় তাৰ পিছতো কিন্তু যি তাত ড্ৰাগছৰ ব্যৱসায় চলি আহিছিলে কিন্তু এতিয়া কিন্তু সকলো অবৈধ বিধকল উচ্ছেদৰ ব্যৱস্থা কৰিছে নগাঁও জিলা প্ৰশাসনে গতিকে এই পদক্ষেপক লৈ নগাঁৱৰ দল সংগঠনসমূহ সন্তুষ্ট আৰু আশা কৰিছে যে ভৱিষ্যতে এনেধৰণৰ যি অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিব নগাঁও আৰক্ষীয়ে যাতে নগাঁও যাতে আৰু অপৰাধজনিত ঘটনা বৃদ্ধি পাব নোৱাৰে কাৰণ নগাঁও অপৰাধীৰ ৰম্যভূমি বুলি ইতিমধ্যে এক দুৰ্নাম আছে গতিকে সেই দুৰ্নাম নাইকিয়া কৰিবলৈ নগাঁও আৰক্ষীয়ে যথেষ্ট কঠোৰ হ'ব লাগিব আৰু কঠোৰভাৱে অভিযান চলাই এনেধৰণৰ অপৰাধীসমূহক নিয়ন্ত্ৰণ কৰিবই লাগিব নিশ্চয়কৈ নীলোৎপল ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু সমান্তৰালভাৱে আমি ৰিংকুকো ধন্যবাদ জনাইছোঁ গোৱালপাৰা আৰু যিহেতু ঢিঙ যি দুটাকৈ এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে সেই সন্দৰ্ভত অধিক তথ্য জনালে আমাৰ দুয়োগৰাকীকো সাংবাদিকে সমান্তৰালভাৱে নগাঁও যিহেতু বিভিন্ন বৰ্তমান ড্ৰাগছৰ ঘাটিসমূহ উচ্ছেদ কৰি গৈছে বা যেনেধৰণৰ আচলতে ভূ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে যেনেধৰণৰ অভিযান তীব্ৰতৰ কৰি দিছে সকলো দল সংগঠনে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু অপৰাধীৰ বিৰুদ্ধে এনেধৰণৰ তীব্ৰতৰ অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনাইছে সমান্তৰালভাৱে আমি জনাইছোঁ যে অপহৰণৰ পৰিকল্পনা ৰচনা কৰা তিনিটাকৈ অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গোৱালপাৰা আৰক্ষীৰ এক বিশেষ সফল অভিযান বুলি ক'ব লাগিব যিহেতু অস্ত্ৰ 9mm পিষ্টলসহ 400 নিচাজাতীয় টেবলেটো জব্দ কৰা হৈছে এই অপহৰণকাৰী কেইটাৰ পৰা গতিকে আৰক্ষীৰ এই এক সফল অভিযান গোৱালপাৰাটো উঠিছো বাতৰি মাছলৈ শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানা এলেকাৰ মাদুলি বিল গাঁৱত এগৰাকী 16 বছৰীয়া কিশোৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে ঘৰৰ পৰা কিশোৰীগৰাকীক জিনাৰুল হক নামৰ এজন যুৱকে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে দিন দুপৰতে জিনাৰুল হকে কিশোৰীগৰাকীক অপহৰণ কৰি লৈ যায় বুলি মিছামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে এই ঘটনাৰ 6টা দিন উকলি যোৱাৰ পিছতো কোনো সুংসূত্ৰ নাই কিশোৰীগৰাকীৰ অপহৰণ কাণ্ডত গাঁওৰক্ষী বাহিনীৰ সালাম নামৰ লোকজনৰ লগতে নাজিমুদ্দিন নামৰ এজন লোকৰ নাম সাঙুৰ খাই পৰিছে কিশোৰীগৰাকী লাভ জেহাদৰ বলি হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে একেটা অঞ্চলতে যোৱা 3টা মাহত 3গৰাকীকো কিশোৰীৰ অনুৰূপ ঘটনা বলি হৈছে সুযোগ লৈ তেওঁ অপহৰণ কৰি নিয়ে দেউতাক থাকে কেৰেলা কৰ্মসূত্ৰে মাক মানুহৰ ঘৰত হাজিৰা কৰে কোনো মানুহ নাছিলে ঠিক তেনে সময়তে প্ৰায় 11 মান বজাত ঘৰৰ পৰা অপহৰণ কৰে জিনাৰুল হক নামৰ ল'ৰাজনে হয় ভিডিবি সেক্ৰেটাৰী সালাম আৰু তেখেতৰ ককায়েক আজিমুদ্দিন তেওঁলোক সম্পূৰ্ণ এই ঘটনাটোত জড়িত হৈ আছে এই 2 মাহত 3গৰাকী শিশুৰী আমাৰ অঞ্চলৰ পৰা অপহৰণ হৈছে পাভুমাৰী খুটাপুটা মাদুৰী বিল 3গৰাকী বয়স 16 বছৰ মিছামাৰী থানাত এজাহাৰ দিছোঁ কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ সুমসূত্ৰ পোৱা নাই হয় আমি আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে এই ভিডিবি সেক্ৰেটাৰী সালামক আৰু তেখেতৰ ককায়েক আজিমুদ্দিন অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে তেতিয়া আমাৰ শিশুৰীজনী উদ্ধাৰ হ'ব 12টা বছৰীয়া কৰ্কট ৰোগক পৰাভূত কৰা কবি সনন্ত তাঁতীক পুনৰ আগুৰি ধৰিছে দুৰাৰোগ্য ৰোগটোৱে এজন ৰোগীয়ে গ্ৰহণ কৰিব পৰা সকলো চিকিৎসা অন্তৰৰ পিছতো হাৰ মনা নাই সাহিত্য একাডেমী বঁটা বিজয়ী কবিগৰাকীয়ে কোভিডৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ কাৰণে তেওঁ 18টা মাহ চিকিৎসাৰ পৰা বঞ্চিত হৈ আছিল কিন্তু বৰ্তমান দিল্লীত চিকিৎসাধীন হৈ আছে তাঁতী দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ মতে তাঁতীয়ে পুনৰ যুঁজ আৰম্ভ কৰিছে কৰ্কট ৰোগৰে ইতিমধ্যে চিকিৎসাৰ নামৰ সকলো ধন সম্পত্তি শেষ কৰাৰ পিছত আৰ্থিক সংকটত ভুগিছে কবি সনন্ত তাঁতী যাৰ বাবে চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বৃহৎ পৰিমাণৰ অৰ্থৰ কোনো হৃদয়বান লোকক সহায় কৰিবলৈ আহ্বান জনাইছে কবি সনন্ত তাঁতীৰ পত্নীয়ে মোৰ স্বামী সনন্ত তাঁতী বিগত 12 বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে তেখেতৰ শৰীৰৰ 2টা অংশত এই মাৰাত্মক ভয়াৱহ ৰোগ আগুৰি আছে দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ'লো হস্পিটেলৰ চিকিৎসক হৰ্ষ দুৱাৰ নেতৃত্বত বিগত বছৰকেইটাত চিকিৎসা চলি আছিল আৰু তেখেতৰ ভাল চিকিৎসাৰ ফলত তেখেত সুস্থভাৱে চলাফুৰা কৰি আছিল কিন্তু কোভিড-19ৰ পৰিস্থিতিৰ বাবে
প্ৰায় 18 মাহ তেখেত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছিল। যোৱা 4 তাৰিখে আমাৰ পুত্ৰসমূহ প্ৰদীপ কুমাৰৰ সৈতে তাতিক দিল্লীলৈ পঠিয়াই দিছিলোঁ। ডক্টৰ হৰ্ষ দুৱাৰ নেতৃত্বত চিকিৎসকসকলে বিভিন্ন আলোচনা বিলোচনাৰ পিছত এটা সিদ্ধান্তলৈ আহে যে বৰ্তমান তাতিক এই ইনজেকশ্যন আৰু কেমো একেলগে মিলাই দিয়া যাওক। যিহেতু দুইটা চিকিৎসাই এজন ব্যক্তিৰ শৰীৰে গ্ৰহণ কৰাটো যথেষ্ট কষ্টকৰ, গতিকে তাতিও যথেষ্ট কষ্ট অনুভৱ কৰিছিল যদিও বৰ্তমান কিছু আৰোগ্য লাভ কৰা বুলি আশা কৰা হৈছে। অৱশ্যে তাতি বৰ্তমান কথা বতৰা। পানীৰ অভাৱত পথাৰত মিলিছে চিৰাল ফাল। ওদালগুৰি জিলাৰ ভেহগুৰিৰ বিস্তীৰ্ণ পথাৰত নাই এটুপি পানীও। জলসিঞ্চন বিভাগৰ কোনো এটা আঁচনিয়ে আজিলৈকে ঢুকি নাপালে জিলাখনৰ বহু অঞ্চল। বছৰ বছৰ ধৰি প্ৰকৃতিৰ ওপৰত ভৰসা কৰিয়ে খেতি বাতি কৰি আহিছে ৰাইজে, কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছিল যে এনেধৰণৰ কোনো জলসিঞ্চন বিভাগৰ আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলটোত। আৰু বৰ্তমান স্থানীয় ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে, যিহেতু পথাৰত অতি আশাৰে কৰা খেতিডৰাত বৰ্তমান মিলিছে চিৰাল ফাল। আগবাঢ়িছোঁ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন। সংকটৰ গৰাহলৈ ঠেলি দিছে এখন পথাৰ, আৰু সেই পথাৰখন হৈছে ভেগুৰি পথাৰ। প্ৰায় 1500 বিঘাতকৈও অধিক মাটি ইতিমধ্যে খৰাঙৰ কবলত। সকলো পথাৰ যি তেওঁলোকে সোণগুটি সিঁচিছিলে, তেওঁলোকৰ সপোন আছিলে খেতিয়কসকলৰ, আৰু সেই সোণগুটি সিঁচা সেই পথাৰৰ আজি মোৰ সেই দৃশ্য কেমেৰা সহযোগে দেখুৱাব। এইদৰে আচলতে চিয়াল ফাট মিলিছে এই পথাৰত। সম্পূৰ্ণ প্ৰায় 1500 বিঘাতকৈও অধিক মাটি খেতিয়কৰ এইদৰে আচলতে মূৰে কপালে হাত দিব লগা হৈছে। গোটেই পথাৰেই সমগ্ৰ পথাৰখনেই এইদৰে চিয়াল ফাট মিলিছে। কিন্তু জলসিঞ্চন বিভাগে যি ব্যৱস্থা কৰিব লাগিছিল সেই ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াত নহ'ল, আৰু যাৰ ফলত এইদৰে আচলতে চিয়াল ফাট মিলিছে আৰু কৃষকসকলে মূৰে কপালে হাত দিছে। যিটো সময়ত নেকি সোলাৰ ছিষ্টেমৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা চৰকাৰে যোগান ধৰিছে, সেই সময়ত কিন্তু এই অঞ্চলত তাৰে কোনো প্ৰভাৱ নপৰিল, আৰু নপৰাৰ ফলতেই এই পথাৰখন এইদৰে চিয়াল ফাট মিলিছে। কিছু খেতিয়ক আছে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম আপোনালোকৰ কেনেকুৱা সমস্যা হৈছে। সমস্যা মানে এই যিখন পথাৰত আমি থিয় হৈ আছোঁ, এইটো বিশাল পথাৰ, প্ৰায় 500 বিঘা মাটি হ'ব, আৰু এইখিনি একমাত্ৰ আমাৰ জীৱিকাৰ পথ। ধান নহ'লে ইয়াৰ পৰা আমি কোনো বাচি থাকিম যে সমস্যা হৈ গৈছে। কিন্তু আমি বহুত কষ্ট কৰি এই বছৰ যিহেতু আপোনালোকে গম পাইছে অনাবৃষ্টি হ'লেও আমি কষ্ট কৰি ওচৰৰ এখন ডোং আছে, ডোঙৰ পৰা পানী সিঁচি ৰুইছিলোঁ। কিন্তু এই ভাদ মাহত আজি এনেকুৱা হৈছে, যি ভাদ মাহত অন্যান্য বছৰ এক আঁঠু পানী থাকে, আজি একদম চিৰাল ফাট মেলিছে, ধানবোৰ মৰহি গৈছে। টঙলাত যিটো জলসিঞ্চন বিভাগ আছে, তাৰে এজন কাৰ্যবাহী অভিযন্তা আছে সত্যৰাম কলিতা। তেওঁ বিভিন্ন সময়ত বিধায়ক আৱাসত পুনৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বিধায়ক সুৰেন ফুকনৰ ঘৰৰ পৰা চুৰে নিলে চাইকেল। বিধায়কগৰাকীৰ পুত্ৰ সন্দীপ্ত ফুকনৰ চাইকেল নিলে চুৰে। কিছুদিন পূৰ্বে ক্ৰয় কৰিছিল চাইকেলখন। বিগত মাহত বিধায়ক মৃণাল শইকীয়াৰ চুৰি হৈছিল চাইকেল। পিছত অৱশ্যে চুৰে নিজেই পুনৰ বিধায়কগৰাকীৰ আৱাসত এৰি থৈ গৈছিল চাইকেলখন। কিন্তু এইবাৰ বিধায়ক আৱাসত আন এক চুৰিকাণ্ড সংঘটিত হৈছে। এইবাৰ বিধায়ক সুৰেন ফুকনৰ ঘৰৰ পৰা নিলে চাইকেল। বিধায়কগৰাকীৰ পুত্ৰ সন্দীপ্ত ফুকনৰ চাইকেল নিলে চুৰে। কিছুদিন পূৰ্বে তেওঁ চাইকেলখন ক্ৰয় কৰিছিল। বিগত মাহত বিধায়ক মৃণাল শইকীয়াৰো চুৰি হৈছিল চাইকেল। পিছত অৱশ্যে চুৰে নিজেই পুনৰ বিধায়কগৰাকীৰ আৱাসত এই চাইকেলখন এৰি থৈ গৈছিল। চাইকেল চুৰিৰ ঘটনা দ্বিতীয়টো সংঘটিত হৈছে। বলেন ভট্টাচাৰ্য আছে পোনপটীয়া সম্প্ৰচাৰত। বলেন, পুনৰ যিহেতু দেখিবলৈ পোৱা গৈছে বিধায়ক আৱাসত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে, এইবাৰ বিধায়ক সুৰেন ফুকনৰ ঘৰত চুৰে নিলে চাইকেল। চাওক, আচলতে কি পৰ্যায়ত আচলতে কিদৰে ঘটনা সংঘটিত হৈছে এই মুহূৰ্তলৈকে কোনো উদ্ঘাটন হোৱা নাই। কিন্তু এটা কথা ক'ব পাৰি যে বিধায়ক আৱাসৰ চৌপাশে থকা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত যি বিধায়ক আৱাস চৌহদ, সেই চৌহদতে পুনৰবাৰ দ্বিতীয়টো চুৰিকাণ্ড, প্ৰায় এমাহৰ ভিতৰত দ্বিতীয়টো চুৰিকাণ্ড। আৰু কিছুদিন পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ মৃণাল বিধায়ক তেখেতৰ গৃহত চুৰি হৈছিলে, আৰু তাৰপিছত এইবাৰ দেখিবলৈ পোৱা গৈছে যে সুৰেন ফুকনৰ বাসগৃহত বিধায়ক আৱাসত তেখেতৰ চুৰিকাণ্ড সংঘটিত হৈছে। যে মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম যে কিছুদিন পূৰ্বে এই মই যিটো ফ্ল'ৰত উপস্থিত আছোঁ, এয়া যি নতুনকৈ বিধায়ক আৱাস নিৰ্মাণ কৰা হৈছিলে, বিধায়ক আৱাসৰ স্থান। আৰু এই স্থানে কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিছিলে, আৰু তাৰপিছত সেই নতুন বিধায়ক আৱাসত এই মুহূৰ্তত চুৰিকাণ্ড সংঘটিত হৈছে। আৰু সুৰেন ফুকনৰ পুত্ৰ তেখেতৰ
ব্যৱহাৰ কৰা চাইকেল এখন এই স্থানৰ পৰা লৈ গৈছে আমি যিটো স্থানৰ পৰা এই চুৰিকাণ্ড সংঘটিত হৈছে এই চুৰিকাণ্ড সংঘটিত হোৱা স্থানটো আমি দেখুৱাবলৈ চেষ্টা কৰিম যে আচলতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাহুৰ মাজত থকা এটা স্থান আৰু সেই স্থানৰ মাজৰ পৰাই মহানগৰীত পুনৰবাৰ চুৰিকাণ্ড সংঘটিত হৈছে আচলতে নিৰাপত্তাৰ দিকটো কি সেয়া পুনৰবাৰ স্পষ্টকৈ উমান কৰিব পাৰি কাৰণ বিধায়কসকলৰ যিসমূহ সা সম্পত্তি সেইসমূহে এই মুহূৰ্তত সুৰক্ষিত নহয় তেখেতৰ পুত্ৰ আছে আমি পুত্ৰৰ সৈতে এই মুহূৰ্তত কথা চেষ্টা কৰিম কি হৈছিলে ঘটনাটো কেতিয়া চাইকেল নিছিলে বা কি হৈছিলে আচলতে আপোনাৰ এই ঘটনাটো আপোনাৰ 23 তাৰিখে হৈছিলে 23 তাৰিখে আপোনাৰ ৰাতিপুৱা মই চাইক্লিং কৰিব যাওঁ চাইক্লিং কৰি পিনি আপোনাৰ 7:30 মানত মই আহি পাইছোঁহি CCTV ফুটেজো আছে মোৰ সেইটো মই আহি পিনি আপোনাৰ ছেকেণ্ড ফ্ল'ৰ হয় ইয়াত মই ছেকেণ্ড ফ্ল'ৰত আনি পিনি চাইকেলখন আমাৰ ৰুমতে মাৰি পিনি দৰ্জা মাৰি থৈছিলোঁ তাৰপৰা আকৌ গধূলি আপোনাৰ 3:30 মানত মই আহি পিনি আকৌ চাইক্লিং কৰিব ওলাম বুলি আহি পিনি মই চাইকেলখন চেক কৰিছোঁ কিন্তু চাওঁ যে চাইকেলখন নাই ইয়াত মই ভাবিলোঁ কোনোবা তললৈ লৈ গৈছে বা কিবা কিন্তু সকলো এৰিয়াত চেক কৰি পিনি পাছতকৈ গম পাইছোঁ এইখন চুৰি হৈছে আৰু CCTV ফুটেজ বা এতিয়া আজিৰ দিনলৈকে মই একো মানে এতিয়ালৈকে পোৱা নাই একো এভিডেঞ্চ পোৱা নাই বা কোনে কি কৰিছে এইবিলাক একো মানে গম নাই পোৱা এতিয়ালৈকে সেইকাৰণে মানে অথৰিটি ক'ব বিচাৰোঁ যে অলপ ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে আৰু অকল এখন চাইকেলৰ কথা নহয় আমাৰ ছেফটি কথা হয় ইয়াত সকলো হাই প্ৰফাইল মানুহ থাকে নিশ্চয় বলেন ধন্যবাদ জনাইছোঁ আৰু আচলতে বিধায়ক আৱাসতে যদি আচলতে নিৰাপত্তা নাথাকে খুদ বিধায়কৰ সামগ্ৰী গতিকে সাধাৰণ জনতাৰ নিৰাপত্তাৰ ক্ষেত্ৰতো এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু দিছপুৰত ইয়াৰ দ্বিতীয়টো ঘটনা চাইকেল চুৰি পূৰ্বতে যিহেতু বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহৰ পৰা এখন চুৰি কৰি নিয়া হৈছে চাইকেল আৰু দ্বিতীয়টো ঘটনা এতিয়া সংঘটিত হৈছে বিধায়ক সুৰেন ফুকনৰ বাসগৃহৰ পৰা লৈ গ'ল এখন চাইকেল চুৰে বিধায়ক আৱাসৰ এই চুৰি ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে সমগ্ৰ আচলতে অঞ্চলটো চোৱাৰ পিছত চাইকেলখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই গতিকে নিৰাপত্তা দিশটো যে তাত সুৰুঙা আছে সেই কথা পুনৰ স্পষ্ট ৰূপত প্ৰমাণিত হৈছে আৰু ইয়াৰ লগতে সময় হৈছে লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ